নমস্কাৰ সকলোকে। আজি যাবলৈ ওলাইছোঁ এফালে। এয়া ৰাতিপুৱা সময় এয়া ওলাইছোঁ আৰু যাবৰ কাৰণে। এয়া আমি গাড়ীত বহিলোঁ। এবাৰ আকৌ আহিলোঁ অন্য এটা কাম কৰিবলৈ। সেইটো কাম কিবাকৈ কৰিলোঁ বাৰু। আজি আমাৰ এটা স্মৃতি ৰোমন্থন হৈ আছে। আগতে আমি বিয়া পতাৰ আগতে ইয়াতে আহি খাইছিলোঁ। কি কোৱা মনত পৰিছে নাই? কিছুমান ভাবিছোঁ অকণমান এয়া একদম বেলেগকৈ বহিছে পাই। এয়া ফ্ৰণ্টত বহিছে, মই এফালে আৰু এওঁৰ পৰা দি আছে ধুনীয়াকৈ। মানুহক পঠিয়াই দিলে, যোনে দিম কৈছিলে তেওঁক পঠিয়াই দি এটা নিজে দি আছে ধুনীয়াকৈ। পৰিব দেই, গৰম আছে। সেইফালে আছে চিকেন, তথাপি দিব বোলে ৰাইজসকলে। এইয়া প্ৰথম দি দিলে 1 পিচ চিকেন। আমি বেছিকৈ খাব নোৱাৰোঁ, সেইকাৰণে আমি কম কমকৈ অৰ্ডাৰ দিওঁ নহ'ব। এইফালে এয়া খানা মই খাওঁ এতিয়া আৰু। ধুনীয়াকৈ বনাইছে। এইফালে আজি আমি ৰখিছোঁ কিবা বোলে কুঁহিয়াৰ ৰস খাবৰ কাৰণে। ইভাগে আমি নাখাওঁ, আমি ঘিণ কৰোঁ। আজি দেখিছোঁ অলপ হাইজেনিক আছে, সেইটো কাৰণে নতুনকৈ দোকানখন দিছেহে, মানে বেছিদিন হোৱা নাই। এয়া 2 দিন হৈছেহে বোলে। সুধি পুছি ভাল লগাৰ কাৰণে খাবলৈ লৈছোঁ আৰু ৰাস্তাতে। আইচ লাগিব।